অকল খালি ষ্ট্ৰীম লাইট ফ'ৰ্চ নোলায় মানে চিধাকৈ নোলায় সেইটো কাৰণে চিধাকৈ নাযাব বেলুনটো একাবেগিকৈ যাব কিন্তু ৰকেটৰ মেকানিজমটো সেইটোৱে যে বেকৰ ফালে হেৰি বাকী গেছবোৰ এক্সাৰ্ট কৰে কাৰণে ৰকেটটো ওপৰলৈ যায় তেনেদৰে এইটোতো আমি দেখা পাৰোঁ এনেকৈ যায় ৰকেটটোৰ মেকানিজমটো ছেইমে হয় কিন্তু মেইন কথা হ'ল ৰকেট আমাৰ জীৱনৰ একেবাৰে ৰাতিপুৱাৰ পৰা শেষলৈকে যিখিনি কাম কৰোঁ সদায়তো একেটা কামেই কৰোঁ কৰোঁতে নকৰোঁ আমি ৰাতিপুৱা শুই উঠোঁ দাঁত ব্ৰাছ কৰিম তাৰপৰা চাহ খাম তাৰপাছত কিতাপ পঢ়িম তাৰপাছতে গা ধুবলৈ যাম গা ধোৱাৰ পাছত স্কুললৈ ৰেডি হ'ম স্কুললৈ আহিম স্কুলত ক্লাছ কৰিম অলপ সময় খেলিম অলপ সময় খেলাৰ পাছত ঘৰলৈ যাম ঘৰলৈ যোৱাৰ পাছত ভাত খাম তাৰপাছত ঘূৰি আহি আকৌ খেলিম খেলাৰ পাছত গৈ গধূলি হ'ব হাত ভৰি ধুই ধুনীয়াকৈ কিতাপ পঢ়িম কিতাপ পঢ়াৰ পাছত এটা সময় শিক্ষক মহোদয় লগতে আমাৰ সোণাৰী মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু পিএমশ্ৰী মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি 28 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ বিশেষত্ব হৈছে সমগ্ৰ ভাৰতবৰ্ষত আজিৰ দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰা হয় আজিৰ দিনটোতে ছাৰ চি.ভি. ৰমনে ৰমন ইফেক্ট বুলি এটা বিশ্ববিখ্যাত থিয়ৰী আগবঢ়াইছিলে আৰু ছাৰ চি.ভি. ৰমনৰ প্ৰতি সন্মান জনাই আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰা হয় আমিও সোণাৰী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ বিজ্ঞানৰ পৰাই শিক্ষা দিয়া হয় স্কুল লেভেলতে তোমালোকক নতুন নতুন কথা কিছুমান প্ৰজেক্ট বনোৱা হয় বা এনেকুৱা কনফাৰেন্স সেমিনাৰ পতা হয় য'ত সৰু ল'ৰা ছোৱালী সৰুখিনি মানে স্কুল লেভেলৰ পৰাই শিক্ষা দিয়া হয় তো সেইবিলাকত তোমালোকে ইচ্ছা কৰিলে যোগদান কৰিব পাৰা ব্লাড গ্ৰুপ এ হয় তেনেকে এন্টিজেন এ থাকিব সিহঁতৰ আৰু তাহাঁতৰ এইটো চাইখনত নাই বুজাব এইটো টাইপ এ এইটো ব্লাড গ্ৰুপ এ তাহাঁতৰ কি আছে চোৱা দেখিছানে এন্টিজেন তাহাঁতৰ আৰবি এইকেইটা ৰঙা ৰঙা যে দেখুৱাইছো মানে আছে ইয়াত এইকেইটা হৈছে আৰবিসি তাৰমানে লোহিত ৰক্ত কণিকা আৰু তাহাঁতৰ ওপৰত যদি ব্লাড গ্ৰুপ এ হয় তাহাঁতৰ ওপৰত এ এন্টিজেন থাকিব যদি ব্লাড গ্ৰুপ বি হয় তাহাঁতৰ বি এন্টিজেন থাকিব যদি এ বি হয় তেতিয়া তাহাঁতৰ এ আৰু বি দুইটা এন্টিজেন থাকিব আৰু তাৰ লগতে যদি ও ব্লাড গ্ৰুপ ও হয় তাহাঁতৰ কোনো এন্টিজেন নাথাকে এতিয়া যেতিয়া ব্লাড গ্ৰুপ এ হয় এন্টিজেন এ থাকিব শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ